पापा कहते हैं बड़ा नाम करेगा, बेटा हमारा ऐसा काम करेगा, मगर तो कोई न जाने यही मंजिल है कहाँ। प्रत्येक माक बापके বিচাৰে তেওঁলোকৰ সন্তান ডাঙৰ মানুহ ভাল মানুহ। আমার এই কপালখনত কি লেখা আছে আমি এটা কাম কৰিব লাগিব। এই আমাৰ কপালত থকা এই দুখীয়া ৰেখাডাল সারা চৰিত্ৰ নষ্ট কৰি নোৱাৰি তাৰ ঠাইত ধনী হোৱা ৰেখাডাল বহুৱাই দিব লাগিব। বুজিছ মানে মোৰ ধনী হ'বলৈ বৰ মন কিন্তু উপায় নাই। কি আইডিয়া আছে তোৰ? উপায় আছে। কি জানিবি? আমি পাগল হলি সেইবিলাক তহঁতে চিন্তা কৰিব তহঁতে মাত্ৰ নগৰ চহৰ সকলোতে কেৱল ড্ৰাগছ সাপ্লাই কৰি সিমানে কাষ্টমাৰ পাব সিমানে প্ৰফিট। এই কাৰবাৰটো বৰ ভাল নহ'ব নেকি? মানে ধৰা পৰিলে বৰ ডাঙৰ কথা হ'ব, ফাঁচিয়ে হ'ব আমাৰ। এইবোৰ বাদ দে বুজিছ, বেলেগ আইডিয়া উলিয়া। গোটেইকেইটা আৰু কোনো উপায় নাই। টকা ঠগিবলৈ ৰিস্কটো ল'বই লাগিব ভাই। ইয়াক বুজাই দে যে চিধা আঙুলিৰে ঘিউ কেতিয়াও নোলায়। ঘিউ উলিয়াবলৈ হ'লে আঙুলিটো তই বেকা কৰিবই লাগিব। প্ৰথমতে আমি স্কুল কলেজ আৰু ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টবিলাকক টাৰ্গেট কৰিম। প্ৰথম অৱস্থাত দেখিবি মাত্ৰ কেইজনমানহে ড্ৰাগছ ল'ব, কিন্তু লাহে লাহে এই ড্ৰাগছ লোৱা মানুহৰ সংখ্যা বাঢ়ি আহিবলৈ ধৰিব। ড্ৰাগছ নাপালে সিহঁতে টকাটো চবকেই লাগে, কিন্তু কেইটামান টকাৰ কাৰণে সেই উঠি অহা ল'ৰা ছোৱালীবিলাকৰ জীৱন তাহাঁতক লৈ পিতৃ মাতৃয়ে দেখা সপোনবিলাক ভাঙি পেলোৱাটো ভাল হ'ব? ভাল বেয়া মই সেইবিলাক বিচাৰোঁ, মোক মাত্ৰ টকা। I want money. Yes. I want all the money. Yes. Look. টকা থাকিলে তই ভালদৰে মৰিব পাৰিবি। যেতিয়া তই অক্সিজেনৰ চিলিণ্ডাৰৰ অভাৱত এনেকৈ চাপ ফটাই থাকিবি নহয়, তেতিয়া তই বৰ কষ্ট খাই মৰিবি।
ইমান দিনে তই কৰি থকাবিলাক সব তোৰ অভিনয়হে আছে এই মানুহৰ জীৱনটোৱে হৈছে এটা অভিনয় তই যিমানেই ভাল অভিনয় কৰিবি সিমানেই তোৰ অভিনয়ৰ বাবে তই পুৰস্কাৰ পাই গৈ থাকিবি আৰু এই বকুলি হৈছে মোৰ মিঠা মিঠা কাঠেৰে কথা এই প্ৰেমৰ জালখনত এটা পতংগ আৰু যেতিয়াই মই ভোক লাগিব তেতিয়াই বকুলিক মই খাই পেলাম আৰু এই বকুলিয়ে যদি তোৰ এই আচল ৰহস্যবোৰ গম পায় কি কৰিবি তই নাপায় আৰু কোন গম পাবলৈ নালাগিব আৰু মাত্ৰ কেইটামান তাৰপাছত বকুলিক মই কি কৰিবি মোৰ লগত পলাই আহিবলৈ প্ৰস্তাৱ দিম আৰু তাই যদি মোৰ প্ৰস্তাৱ নাকচ কৰে তেতিয়া মানিব দেখি অন্তত সেইখন মোৰ প্ৰেমৰ ওপৰত বিশ্বাস লক্ষ্মণে সীতাক খুটিৰ পাৰ হৈ নাহিবৰ কাৰণে তিনিডাল লক্ষ্মণ ৰেখা আহিছে ৰাৱণে তেখেতৰ সুন্দৰ বিজ্ঞানী অভিনয়ৰে সীতাক সেই খুটিৰ পাৰ হৈ আহিবৰ কাৰণে বাধ্য কৰাইছিল মোৰ সুন্দৰ মিঠা মিঠা বকুলি তেখেতৰ মাক দেউতাকৰ মৰমৰ জালখনৰ পৰা টানি আজৰি কেনেকুৱা পালি তোৰ
বিকাশে তোমাক লৈ যাবলৈ পঠাইছে মই সময় হ'ল মই তোমাৰ কথা বতৰা শুনি আছো ভাল লাগিল বুজিছা বিশেষকৈ কি নাম আছিল তোমাৰ গীতা গীতা বুজিছা তোমাৰ নামটো যেনেকৈ গীতা তুমি মানুহজনীও একদম গীতাৰ দৰে পবিত্ৰ এই জটিল পৃথিৱীখনত তোমাৰ দৰে এগৰাকী বান্ধৱী পোৱাটো কম সৌভাগ্যৰ কথা মোৰো এজন বন্ধু আছে বিকাশ বুজাব নোৱাৰিলে হয় সেইবাবে বন্ধুৱে ভাল পাবলৈ বন্ধুৰ মতে এটা অনৈতিক কাৰ্য কৰিব লাগিছে আৰে বুজিব বিচৰাজনকে বুজাবা যি একো কথাই বুজিব নিবিচাৰে তেওঁ কি দৰে বুজাবা কোৱা এৰিব নোৱাৰো কি মোৰ বন্ধু আৰু আনহাতে মোৰ অন্নদাতা আৰে তাৰ কাৰণেইতো মই খাই বৈ জীয়াই আছো এই পিঘা উৰা খোৱা বোৱা থকা সকলোবোৰ তাৰেই দাম আৰু মানুহে কয় বোলে অন্নদাতাক অসন্তুষ্ট কৰিব নাপায় পাপ লাগে আৰু এটা কথা মইতো এটা সামান্য মুহুৰা মোক যিদৰে ঘূৰাই মই সেইদৰেই ঘূৰো সি মোক তাৰ ইচ্ছাত ঘূৰাই আছে আৰু মই ঘূৰি আছো সেই বিকাশে মোক ঘূৰাই আছে আৰু মই বিবেকহীন হৈ তাৰ মতেই ঘূৰি আছো কাৰণ সি মোৰ অন্নদাতা বলি বলা নামটো কি কৈছে ন গীতা গীতা শুভ সময়ত কেতিয়াবা লগ পাম দিয়া আহা
Dad, why dear? Dad.